মাত্ৰ 2000 টকা দিয়ক আৰু আপোনালোকে এখন বাইক লৈ যাওক বাজাজৰ তৰফৰ পৰা এই সুবিধা বা এই অফাৰ আপোনালোকক প্ৰায় সময়তে দি থাকে আৰু আপোনালোকে নিশ্চয় এই অফাৰৰ বিষয়ে অৱগত যেতিয়া দেৱালী আহিব যেতিয়া পূজা আহিব যেতিয়া বিহু আহিব তেতিয়া বাজাজৰ তৰফৰ পৰা এটা বিশেষ সুবিধা দিয়ে যে 999 টকা দিয়ক আৰু এখন আপোনালোকে বাইক লৈ যাওক বাজাজৰ আপোনালোকে 1999 টকা দিয়ক এখন দামী বাইক লৈ যাওক আপোনালোকে বাজাজৰ তো এনেকুৱা ধৰণৰ অফাৰ বিলাক হয়তো আপোনালোকে নিশ্চয় শুনা পায় বাজাজে তেনেকুৱা ধৰণৰ আকো এটা অফাৰ আগবঢ়াইছে 2000 টকাত আপোনালোকে এখন বাইক লৈ যাওক তো বন্ধু বান্ধৱীসকল এইটো বাৰু মিছা কথা নহয় যে হয় আপোনালোকে 2000 টকা দিয়ে এখন বাইক ল'ব পাৰিব বা 1000 টকা দিয়ে আপোনালোকে বাজাজৰ পৰা বিভিন্ন অফাৰত বাইক ল'ব পাৰিব সেইটো মিছা নহয় কিন্তু আপোনালোকে যদি কেতিয়াবা ভাবিছে যে 199 কি 1999 বা 999 টকাত যদি এখন বাইক ক্ৰয় কৰিম বুলি তেন্তে ভিডিওটো সম্পূৰ্ণকৈ চাওক নহলে কিন্তু আপোনালোকে বিপদত পৰিব পাৰে তো মই শ্ৰী পাঞ্জিত গগৈ আপোনালোকে চাই আছে আপোন শৰ্টস আহক আৰম্ভ কৰো আজিৰ ভিডিও বাজাজত কাম কৰি থকা মোৰ ভাইটি এজন আছে মোৰ ভাইটিজনক সুধিলো যে তোমালোকে যে এই 999 টকাত বাইক দিয়া 1999 টকাত বাইক দিয়া যিসকলে চাকৰি কৰে তেওঁলোকক 1 টকাতে বাইক দি দিয়া তো এইবিলাক যে তোমালোকে স্কিম উলিওৱা তো এই স্কিম বিলাকৰ ফলত তোমালোকৰ কি প্ৰফিট হয় তেতিয়া মোৰ ভাইটিজনে কৈছে যে আমাৰটো প্ৰফিট ঢেৰ আমাৰ প্ৰফিট ঢেৰ কিন্তু জুনে বাইকখন লব তাৰহে লোকসান আমাৰ প্ৰফিটটো হৈ গল কি আমি কাৰোবাক যেতিয়া নেকি বাইক এখন দিম বাইকখন দিয়াৰ পাছত ফাইনান্স কোম্পানীটোৱে আমাক পইচা দি দিব আৰু আমাৰ বাইক সেলিং হৈ যাব আমি পইচা লাভ কৰিম আমাৰ বেছিকৈ বাইক সেলিং হ'ব কিন্তু পইচাটো ফসি থাকে কাৰ পইচা ফসি থাকে ফাইনান্স কোম্পানীটোৰ যেটো কোম্পানীয়ে নেকি ফাইনান্স কৰিব সেই কোম্পানীটোৰ পইচা ফসি থাকে তো বাজাজে বেছিভাগ তেওঁলোকৰ নিজৰ ফাইনান্স বাজাজ ফাইনান্সতে ফাইনান্স কৰোৱাই দিয়ে এতিয়া আপোনালোকে যদি এখন বাইক লবলৈ যায় এখন বাইক যেনিবা ক্ৰয় কৰিবলৈ গল সাপোজ ধৰি লওক বাইকখনৰ দাম 1 লাখ টকা তো মোৰ ভাইটিজনে কোৱা অনুসৰি আপোনালোকে যদি এখন 1 লাখ টকীয়া বাইক বা 1 লাখ টকীয়া এখন স্কুটি লবলৈ যায় তেনেহলে সেই বাইক বা স্কুটিখনত মিনিমাম 30000 টকা ডাউন পেমেন্ট নিদিয়াকৈ আপোনালোকে সেই বাইকখন বা সেই স্কুটিখন উলিয়াব নোৱাৰে কাৰণ সেই বাইকখনৰ ৰেজিষ্ট্ৰেচনৰ ফিজ আছে সেই বাইকখনৰ ইন্সুৰেন্স আছে পলিউশন আছে ঢেৰ কাম থাকে কাগজপত্ৰৰ ঢেৰ কাম থাকে যাৰ কাৰণে নেকি কাস্টমাৰৰ পৰা মিনিমাম 30000 পৰ্যন্ত লোৱা হয় মিনিমাম 30000 লোৱা হয় তাতকে কাস্টমাৰে যিমান বেছিকৈ দিব বিচাৰে কাস্টমাৰে দিব পাৰে এটা তেনে ক্ষেত্ৰত যেহেতু বাজাজে তেওঁলোকক 1 টকাত 999 টকাত 1999 টকাত কোনো এখন বাইক দি দিয়ে কোনো এখন স্কুটি দি দিয়ে সম্পূৰ্ণ টকাটো বাজাজ ফাইনান্সে হক বা অন্য বেংকে পইচাটো লগাই দিয়ে তো তেনে ক্ষেত্ৰত সেই বেংক বা সেই ফাইনান্সে কি কৰে অত্যাধিক ৰেট অফ ইন্টাৰেষ্ট লৈ মানুহৰ পৰা মানুহে ভাবে যে কম দামত লাভ কৰি আছো 1 টকা দিছো বাইকখন লাভ কৰিছো 999 টকা দিছো এখন ধুনিয়া বাইক লাভ কৰিছো মানুহে ইএমআই আৰু ৰেট অফ ইন্টাৰেষ্টৰ কথা নুহুধে আৰু বহু লোন মেলাটো বোলে কিমান টকাৰ ইএমআই আহিব সেই কথাটোকে নকয় যে ইমান টকাৰ ইএমআই আহিব সেই কথাটোকে বলে হেনো নকয় জুনে বাইক লবলৈ যায় বা জুনে স্কুটি লবলৈ যায় তেওঁলোকক কিমান টকাৰ ইএমআই আহিব আপুনি এই বাইকখন লোৱাৰ পাছত স্কুটিখন লোৱাৰ পাছত সেই কথাটোকে নকয় বস আপোনাৰ পৰা কেইটামান সিগনেচাৰ কৰাব আপোনাৰ ডকুমেন্ট পাতি লব তাৰ পাছত আপোনালোকক বাইকখন দি দিব তাৰ পাছত আপোনালোকক জনাব যে আপোনাৰ পাৰ মন্থ ইএমআই কিমান কৈ আহিব আৰু তেতিয়া মানুহে শকড হৈ যায় যেতিয়া নেকি 1 টকা দি এখন বাইক লব বা যেতিয়া নেকি 999 টকা দি এখন বাইক কোনো এজন ব্যক্তিয়ে লৈ লব তেতিয়া সেই ব্যক্তিজনৰ পাৰ মন্থ ইএমআই 5 পৰা 10000 টকাৰ ভিতৰত আহি যাব 5 পৰা 10000 টকাৰ ভিতৰত এই কাৰণে আহিব কাৰণ সেই ইএমআই বিলাক বেছি দিঘলীয়া তেওঁলোকে নকৰে 2 বছৰ 3 বছৰ কৰে গতিকে 2 বছৰ 3 বছৰত 5 পৰা 10000 টকাৰ ভিতৰত ইএমআই আহি যায় আৰু সেই ইএমআই 2-3টা ভালদৰে দিয়ে কিন্তু তাৰ পাছত প্ৰায় সংখ্যক লোকে ইএমআই দিব নোৱাৰা হয় আৰু ফলত কি কৰে এনেকুৱা বহুতো থাৰ্ড পাৰ্টি টনা মানুহ থাকে বাইক তেওঁলোকে ৰাস্তাত ৰখি থাকে আৰু সেই মানুহবিলাকৰ পৰা কি কৰিব বাইক বিলাক টানি লৈ গুছি যাব তো এইটোৱে হৈ গল বৰ্তমান সময়ত 1 টকাত বা 999 টকাত বা 1999 টকাত বাইক লোৱা মানুহবিলাকৰ কাহিনী গতিকে আপোনালোকেও যদি তেনেকুৱা ধৰণৰ অফাৰ পায় তো অফাৰত পৰাপক্ষ নলবই আপোনালোকে ক'ব যে মোক অফাৰ নালাগে মই নৰমালি বাইকখন লবৰ কাৰণে আহিছো
তাত আপোনালোকে বেছিকৈ ডিসকাউন্ট লাভ কৰিব পূজা বুলি কিবা বুলি আপোনালোকে 30000 40000 কিবা এটা লৈ যাব তাত আপোনালোকে এক্সট্ৰা দেৱালী বোনাস কিবা কিবি লাভ কৰিব কিন্তু এই যদি আপোনালোকে 999 টকাত এটকাত এই বিলাকত যদি লবলৈ যায় অত্যাধিক ৰেট অফ ইন্টাৰেষ্ট ভৰিব লাগিব আপোনালোকৰ ইএমআই বেছিকৈ আহিব ফলত আপোনালোকে ইএমআই দিব নোৱাৰিব 2-3টা ইএমআই পেন্ডিং কৰিলে আপোনালোকৰ বাইকখন টানি লৈ যাব তাতকে আৰু অন্য একো নহব গতিকে আপোনালোকৰ যদি চিনাকি কোনোবা মানুহ থাকে তেনেকুৱা ধৰণৰ ডিলাৰ বিলাকত তেওঁলোকৰ লগত পাতি চালে আপোনালোকে গম পাব গতিকতে আপোনালোকে তেনেকুৱা ধৰণৰ অফাৰৰ চক্ৰত নপৰিব বাৰু যি কি নহওক যদি লব বিচাৰে কিছু লোক আছে যিবিলাকে ভালকে চলাব পাৰিব লব বিচাৰে তো তেওঁলোকে লব পাৰে বাজাজৰ অফাৰ চলি আছে মাত্ৰ 2000 টকাত বাজাজে আপোনালোকক বাইক প্ৰদান কৰি আছে